নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ পক্ষত এইবাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। মুছলমানৰ পক্ষত থিয় হৈছে নীতিশ আৰু চন্দ্ৰবাবু নাইডু। নীতিশ নাইডুক লৈ চিন্তাত পৰিছে এইবাৰ মোদী আৰু অমিত শ্বাহ। প্ৰতিদিনে সংখ্যালঘুৰ বাবে নতুন নতুন আঁচনি আনিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। নিজ ৰাজ্যৰ সংখ্যালঘুক সন্তুষ্ট কৰিবলৈ অভিলাষী আঁচনি আনিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। মুছলমানৰ বাবে ন আঁচনি ঘোষণা কৰা নীতিশ নাইডুক লৈ চিন্তাত পৰিছে এইবাৰ বিজেপি চৰকাৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীক বানমুক্ত কৰাক লৈ অশোক সিংহালৰ এক অসহায় মন্তব্য। বানমুক্ত গুৱাহাটীৰ দায়িত্ব দিয়া হৈছে নেদাৰলেণ্ডৰ কোম্পানীক। এজাক বৰষুণৰ পাছতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত এককাল পৰ্যন্ত পানী পৰিলক্ষিত হয় আৰু তাৰ মাজতে বানমুক্ত গুৱাহাটীৰ দায়িত্ব এইবাৰ বানমুক্ত কৰা বিফল হৈছে অশোক সিংহাল। আৰু অশোক সিংহালে কয় যে বানমুক্ত গুৱাহাটীৰ দায়িত্ব ইতিমধ্যে দিয়া হৈছে নেদাৰলেণ্ডৰ কোম্পানীক। সাৰ্ভেৰ কাম আৰম্ভ কৰিছে। প্ৰতিবেদনত কি দিয়ে ৰাইজক জনাম। কিছুদিন পূৰ্বে জনতা ভৱনত হোৱা বৈঠকৰ পিছত বিষয়াসকলে দাখিল কৰিছে প্ৰতিবেদন। সম্পূৰ্ণ প্ৰতিবেদন আহিলেই আমি জনাম কি কৰিব পাৰিব। পানীৰ বহন ক্ষমতা পূৰ্বে যিমান আছিল আজিও সিমানেই বৃদ্ধি কৰিব পৰা নাই বহন ক্ষমতা। পানী স্থানান্তৰিত কৰাৰ বাবে বিদেশী কোম্পানীক দিয়া হৈছে এই দায়িত্ব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ তৰফৰ পৰা স্মাৰ্ট মিটাৰক লৈ কেতবোৰ ডাঙৰ মন্তব্য কৰা হৈছে। এইখন বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাক ক্ষুদ্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে ধাৰত জুৰুলা হোৱা এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ মাৰিবলৈ আনিছে স্মাৰ্ট মিটাৰ। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো ধাৰ মাৰিব নোৱাৰি জনতাক মাধমাৰ খুদাইছে বিজেপি চৰকাৰে। ধাৰ মাৰিব নোৱাৰি জনতাক মাধমাৰ খুদাইছে বিজেপি চৰকাৰে। ধাৰ মাৰিবলৈ চৰকাৰে আনিছে স্মাৰ্ট মিটাৰ। ধাৰ লৈ চৰকাৰে বনাইছে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ, যাৰ ফলত লাভ হৈছে ঠিকাদাৰ আৰু বিজেপি নেতাৰ। এইদৰে ক্ষুদ্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। এতিয়া ধাৰ মাৰিবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ, যাৰ বাবে স্মাৰ্ট মিটাৰ দি ধাৰ মাৰাৰ চেষ্টা কৰিছে এইখন চৰকাৰে। এয়া বিজেপি চৰকাৰৰ বিফল আৰ্থিক নীতিৰ ফলাফল। এয়া বিজেপি চৰকাৰৰ বিফল আৰ্থিক নীতিৰ ফলাফল বুলি ক্ষুদ্ৰ সমালোচনা গৌৰৱ গগৈৰ। স্মাৰ্ট মিটাৰৰ জৰিয়তে দুখীয়া মানুহৰ পৰা টকা উঠাইছে চৰকাৰে। স্মাৰ্ট মিটাৰক লৈ বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা গৌৰৱ গগৈৰ। ধাৰ মাৰিব নোৱাৰি জনতাক মাধমাৰ খুদাইছে বিজেপি চৰকাৰে। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰক লৈ আজি ওলাই আহিছে জনতা। প্ৰতিবাদী জনতাই কি কৈছে সেয়া আমি জনোৱাৰ চেষ্টা কৰিছো। স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে এতিয়াৰ পৰা বাউণ্ডাৰীত সোমাবলৈ নিদিও। চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰি এবাৰ উত্তেজিত মহিলাই কয় যে স্মাৰ্ট মিটাৰ যদি এতিয়া লগাবলৈ আহে তেন্তে আমি ঘৰৰ বাউণ্ডাৰীত সোমাবলৈ নিদিও। আমি জনাই আছো এটা বিশেষ খবৰ, স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে ঘৰৰ বাউণ্ডাৰীত সোমাবলৈ নিদিও। কোনো কাৰণতে পুৰণি মিটাৰ আঁতৰাব নোৱাৰিব। স্মাৰ্ট মিটাৰ লগালে চৰকাৰকো শান্তিত থাকিবলৈ নিদিও বুলি মুখ্যমন্ত্ৰীক ক্ষুদ্ৰ সমালোচনা উত্তেজিত মহিলাৰ। স্মাৰ্ট মিটাৰ লগালে চৰকাৰকো শান্তিত থাকিবলৈ নিদিও বুলি মন্তব্য কৰিছে মহিলাই। পুৰণি মিটাৰেই বাহাল ৰাখিব লাগিব শক্তি বিভাগে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ। ৩০০ শতাধিক মহিলাৰ প্ৰতিবাদত আজি স্তব্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। চক্ৰ বিষয়াৰ সন্মুখতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে উত্তেজিত প্ৰতিবাদকাৰীয়ে। ইফালে স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি বহুমুখী নেতা ৰূপজ্যোতি কুৰ্মীৰ তৰফৰ পৰা কেতবোৰ
তুলুঙা মন্তব্য কৰা হৈছে স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা গাঁৱৰ মানুহে হেনো বেছিভাগেই ভাল পাইছে আজি এই মন্তব্য বিজেপিৰ বহুবল্কী বিধায়ক এবাৰ ৰূপজ্যোতি কৰ্মীৰ আমি লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ স্মাৰ্ট মিটাৰক লৈ তুলুঙা মন্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কয় যে মোৰ স্মাৰ্ট মিটাৰত বিল পূৰ্বতকৈ কম আহিছে দেশ জ্বলিছে দেশত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে স্মাৰ্ট মিটাৰত অত্যাধিক বিল অহাৰ কাৰণে যাৰ পাছতে এইবাৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কয় হেনো মোৰ স্মাৰ্ট মিটাৰত বিল পূৰ্বতকৈ কম আহিছে স্মাৰ্ট মিটাৰ ঠিকই আছে কোম্পানীয়েহে চতুৰামি কৰিব পাৰে গাঁৱৰ দুই এঠাইত বৃদ্ধি হ'ব পাৰে স্মাৰ্ট মিটাৰৰ বিল এবছৰ ডেৰ বছৰ ধৰি খবৰ নাই স্মাৰ্ট মিটাৰৰ কিন্তু দুদিনমানৰ পৰাহে চৰ্চা চলিছে স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা গাঁৱৰ মানুহে বেছিভাগে ভাল পাইছে বুলি মন্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এইদৰে ৰূপজ্যোতি কৰ্মীয়ে স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি তুলুঙা মন্তব্য কৰাক লৈ এতিয়া চৰ্চিত হৈ পৰিছে পৰৱৰ্তী খবৰ হিমন্ত বিশ্বকৰ্মা হাল এৰি খিয়াল খেদা মুখ্যমন্ত্ৰী স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বকৰ্মাই কৰা মন্তব্যক এবাৰ উভতি ধৰিছে বিৰোধীয়ে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্বকৰ্মা হাল এৰি খিয়াল খেদা মুখ্যমন্ত্ৰী নিৰ্বাচনৰ আগত 300 ইউনিটতকৈ ফ্ৰী কাৰেণ্ট দিম বুলি কৈছিল এতিয়া সেই প্ৰতিশ্ৰুতি কি হ'ল এয়া ৰাইজে প্ৰশ্ন কৰিছে বিৰোধীয়ে প্ৰশ্ন কৰিছে আদানীক প্ৰফিট দিবলৈ জনতাক মাধমাৰ খোদাইছে এইখন চৰকাৰে স্মাৰ্ট মিটাৰ অভাৰ স্মাৰ্ট হ'বলৈ চেষ্টা চলাইছে স্মাৰ্ট মিটাৰবোৰ চৰকাৰৰ এটা লুণ্ঠনৰ আহিলা ইফালে চৰকাৰ চলাবৰ বাবে ৰাজ্যবাসীক লুণ্ঠনৰ অন্য এটা আহিলা হৈছে স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰীয়ে তুলুঙা মন্তব্য কৰিছে ৰাইজৰ কথা নুশুনিলে তেওঁৰ কি অৱস্থা হ'ব সেয়া বুজি পোৱা নাই এইখন চৰকাৰে ৰাইজৰ কথা নুশুনিলে হিমন্ত বিশ্বকৰ্মা পতন নিশ্চিত বুলি মন্তব্য এবাৰ বিৰোধীৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 2026ত বিজেপি চৰকাৰ গঠনত অনিশ্চয়তা এবাৰ অনিশ্চয়তা দেখাই দিছে 2026ত বিজেপি চৰকাৰ গঠনত কোনে এনে ভৱিষ্যতবাণী দিলে তাৰ তথ্য ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো 2026 চনত ৰাজ্যত বিজেপি চৰকাৰ গঠনত অনিশ্চয়তা আহিছে খামখিয়ালিৰ বাবে চৰকাৰ গঠনত আহিব এক প্ৰকাৰৰ জটিলতা বৰ্তমানে শান্তিত চৰকাৰ চলাব নোৱাৰে হেনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিছে জ্যোতিষী ঈশ্বৰ শৰ্মাই নলবাৰীৰ বন্দিয়াৰ জ্যোতিষীৰ ভৱিষ্যতবাণীক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে প্ৰাক্তন ৰাজ্যপাল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰাক্তন মন্ত্ৰীকে ধৰি বহু লোকৰ ভৱিষ্যতবাণী কৰিছে ঈশ্বৰ শৰ্মাই মন্ত্ৰী হোৱাৰ পূৰ্বেও বহু মন্ত্ৰীক মন্ত্ৰী হোৱাৰ যোগ থকা বুলি ভৱিষ্যতবাণী কৰিছিল ঈশ্বৰ শৰ্মাই 2026 চনত ৰাজ্যত বিজেপি চৰকাৰ গঠনত অনিশ্চয়তা বুলি মন্তব্য ঈশ্বৰ শৰ্মাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে PMAY ঘৰ নোপোৱা হিতাধিকাৰীসকলৰ এটা ভাল খবৰ কিন্তু বিনামূলীয়া চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে আপুনি সাজু হওক নথিপত্ৰ সাজু কৰক যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে এতিয়াই আপুনি আবেদন কৰক ঘৰত কোনো চৰকাৰী চাকৰিয়াল নথকা দৰিদ্ৰ পৰিয়ালে এতিয়া লাভ কৰিব চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে চৰকাৰে মুকলি কৰিছে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এয়া নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব ঘৰ দিয়াৰ নামত যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰিছে তেন্তে ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব ঘৰ দিয়াৰ নামত যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰিছে তেন্তে চিন্তাৰ কাৰণ নাই কিয়নো চৰকাৰে ইতিমধ্যে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে দিব পাৰিব অভিযোগ দিয়াৰ পাছত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বৰপেটাৰ বাবে বিশেষ নম্বৰ 9435481490 সমান্তৰালভাৱে ধুবুৰীৰ বাবে 9435324338 এইদৰে কেইবাখনো জিলাৰ বাবে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে আৰু যাৰ বাবে নতুন ঘৰ লাভ কৰা যদি অসুবিধাৰ সন্মুখীন হৈছে তেন্তে এই নম্বৰকেইটাত আপুনি অভিযোগ দাখিল কৰিব পাৰিব